নমস্কাৰ ষ্টাডি গাইডৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টি আলোচনা কৰিব বিচাৰিছোঁ এডিআৰই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডকে আৰম্ভ কৰি অসম পুলিচৰ বাবে ইম্পৰ্টেণ্ট জিকে আলোচনা কৰিব বিচাৰিছোঁ। গতিকে প্ৰথমটো প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্ন নম্বৰ 1 সুধিছে দ্বীপপুঞ্জৰ প্ৰধান ভাগ কেইটা? অপশ্যন দিছে এ 4টা, বি 9টা, চি 3টা, ডি 2টা। এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ। সেয়া হৈছে 4টা। গতিকে মনত ৰাখিব 4টা দ্বীপপুঞ্জৰ প্ৰধান ভাগ। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 2 2 নম্বৰ প্ৰশ্ন থৰ মৰুভূমি ক'ত অৱস্থিত? অপশ্যন দিছে এ বাংলাদেশ, বি আৰৱ, চি ভাৰত, ডি চীন। এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ কোনটো? সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ। সেয়া হৈছে থৰ মৰুভূমি ভাৰতত অৱস্থিত। নেক্সট প্ৰশ্ন হৈছে 3 নম্বৰ প্ৰশ্ন আটাইতকৈ গভীৰ মহাসাগৰখনৰ নাম কি? অপশ্যন দিছে এ বংগোপসাগৰ, বি আটলাণ্টিক মহাসাগৰ, চি ভাৰত মহাসাগৰ, ডি প্ৰশান্ত মহাসাগৰ। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ কোনটো? বি ইজ দ্য কাৰেক্ট এনচাৰ, আটলাণ্টিক মহাসাগৰ। গতিকে মনত ৰাখিব আটাইতকৈ গভীৰ মহাসাগৰখনৰ নাম হৈছে আটলাণ্টিক মহাসাগৰ। আৰু এইখিনি জনাই থব বিচাৰিছোঁ আমাৰ এইটো সম্পূৰ্ণ নতুন চেনেল। চেনেলটো যদি আপোনাক উপকৃত কৰিছে চেনেলটিক লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, তাতে দৈনিক ইম্পৰ্টেণ্ট জিকে ভিডিঅ' লাভ কৰিব পাৰে চেনেলটিৰ পৰা। গতিকে অনুৰোধ কৰিছোঁ যদিহে চেনেলটি উপকৃত হৈছে নিশ্চয় তলত সুন্দৰ কমেণ্ট এটা কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত সুন্দৰ ভিডিঅ' পাই থাকিবলৈ আমাক অনুপ্ৰেৰণা যোগাব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিব। চাওঁ হওক পিটং ভিডিঅ'। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 4 4 নম্বৰ প্ৰশ্ন চন্দ্ৰৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লাগে? অপশ্যন দিছে 7 মিনিট, বি 8 মিনিট, চি 1.2 ছেকেণ্ড, ডি 4 মিনিট 54 ছেকেণ্ড। গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ কোনটো? সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ 1.2 ছেকেণ্ড। গতিকে মনত ৰাখিব যে 1.2 ছেকেণ্ড লাগে চন্দ্ৰৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 5 5 নম্বৰ উত্তৰ মেৰুত আটাইতকৈ ছুটি দিনটো কি? অপশ্যন দিছে এ 22 ডিচেম্বৰ, বি 21 জুন, চি 22 ছেপ্টেম্বৰ, ডি 21 মাৰ্চ। এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ কোনটো? সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ 22 ডিচেম্বৰ। গতিকে মনত ৰাখিব উত্তৰ মেৰুত আটাইতকৈ ছুটি দিনটো হৈছে 22 ডিচেম্বৰ। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 6 6 নম্বৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন? অপশ্যন দিছে উত্তৰ আমেৰিকা, বি এছিয়া মহাদেশ, চি আফ্ৰিকা মহাদেশ, ডি ইউৰোপ মহাদেশ। গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ। সেয়া হৈছে আফ্ৰিকা মহাদেশ। গতিকে মনত ৰাখিব আফ্ৰিকা মহাদেশ হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। নেক্সট অপশ্যন হৈছে 7 নম্বৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 7 এইখিনি জনাই থব বিচাৰিছোঁ যদি চেনেলটি উপকৃত কৰিছে নিশ্চয় চেনেলটিক কমেণ্ট কৰিব যে কেনে পাইছে ভিডিঅ'টো চাই উপকৃত হৈছে নহৈছে। আৰু লগতে ভিডিঅ'টো যদি ভালদৰে উপকৃত কৰিছে বুলি ভাবিছে বা চেনেলটি পৰৱৰ্তী পৰ্যায়ত এনেকুৱা ৰিলেটেড ইম্পৰ্টেণ্ট জিকে লাগে নিশ্চয় আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব পাৰে যদিহে উপকৃত হৈছে। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 7 7 নম্বৰ প্ৰশ্ন ভাৰতৰ দক্ষিণে কোনখন বিদেশী ৰাষ্ট্ৰ আছে? অপশ্যন দিছে নেপাল, বি শ্ৰীলংকা, চি ভূটান, ডি চীন। এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ কোনটো হ'ব? এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ। সেয়া হৈছে শ্ৰীলংকা। গতিকে মনত ৰাখিব শ্ৰীলংকা ভাৰতৰ দক্ষিণে থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 8 8 নম্বৰ প্ৰশ্ন চণ্ডীগড় মুঠ জিলাৰ সংখ্যা কিমান? চণ্ডীগড়ৰ মুঠ জিলাৰ সংখ্যা কিমান? অপশ্যন দিছে 5খন, বি 4খন, চি 9খন, ডি 1খন। এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ। সেয়া হৈছে 1খন। গতিকে মনত ৰাখিব চণ্ডীগড় মুঠ জিলা হৈছে কিমান? 1খন। যদি ভিডিঅ'টি ভাল পাইছে অন্ততঃ চেনেলটিক লাইক কৰিব। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 9 নম্বৰ প্ৰশ্ন অসমত খাৰুৱা তেলৰ আৱিষ্কাৰ কেতিয়া হৈছিল? অসমত খাৰুৱা তেলৰ আৱিষ্কাৰ কেতিয়া হৈছিল? অপশ্যন দিছে এ 1999 চনত, বি 1825 চনত, চি 1826 চনত, ডি 1826 চনত। গতিকে 1926 চনত। গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰক। এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ 1825 চনত। গতিকে মনত ৰাখিব যে অসমত খাৰুৱা তেলৰ আৱিষ্কাৰ 1825 চনত হৈছিল। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 10 10 নম্বৰ প্ৰশ্ন অসম আন্দোলনত প্ৰথম শ্বহীদ কোন হৈছিল? অসম আন্দোলনত প্ৰথম শ্বহীদ কোন হৈছিল? অপশ্যন দিছে গোমধৰ কোঁৱৰ, বি মণিৰাম দেৱান, চি খগেশ্বৰ তালুকদাৰ, ডি কুশল কোঁৱৰ। এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ খগেশ্বৰ তালুকদাৰ। গতিকে মনত ৰাখিব খগেশ্বৰ তালুকদাৰ হৈছে অসম আন্দোলনত শ্বহীদ হোৱা প্ৰথমজন শ্বহীদ। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 11 11 নম্বৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ কিমান চনত প্ৰতিষ্ঠা হৈছিল? অতি ইম্পৰ্টেণ্ট প্ৰশ্ন লাভ কৰি আছে।
গতিকে গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰ কিমান চনত প্ৰতিষ্ঠা কৰা হয় অপশ্যন দিছে এ 1974 চনত বি 1928 চনত চি 1948 চনত আৰু ডি 1982 চনত গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰক গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব 11 নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে 1982 চনত গতিকে মনত ৰাখিব যে 1982 চনত বা 1982 চনত গুৱাহাটীত দূৰদৰ্শন কেন্দ্ৰ স্থাপন কৰা হয় বা প্ৰতিষ্ঠা কৰা হয় নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 12 নম্বৰ প্ৰশ্ন ইয়াত সোধা হৈছে 1972 চনত কোনজন অসমৰ মুখ্যমন্ত্ৰী হয় অপশ্যনত দিছে এ গোলাপ বৰবৰা বি শৰৎচন্দ্ৰ সিংহ চি হিতাশ্বৰ শইকীয়া ডি ছৈয়দা আনোৱাৰা তাইমুৰ গতিকে এই প্ৰশ্ন শুদ্ধ উত্তৰ কোনটো হ'ব আৰু এইখিনিতে বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছোঁ এইটো সম্পূৰ্ণ নতুন চেনেল হয় গতিকে চেনেলটোৱে যদি উপকৃত কৰিছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব কৰিব যাতে দৈনিক এনেধৰণৰ ভিডিঅ' লাভ কৰিব পাৰে আৰু লগতে কমেণ্ট বক্সত কমেণ্ট কৰিব কেনে পাইছে আজিৰ ভিডিঅ'টি চাই ইনফৰমেশ্যন হৈছে নহৈছে বা আপোনাৰ উপকৃত হয় নহয় সেইটো জনাব যদি উপকৃত নাই হোৱা ন' বুলি কমেণ্ট কৰিব নেক্সট অপশ্যন ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যনত 12 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব কোনটো সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ শৰৎচন্দ্ৰ সিংহ গতিকে মনত ৰাখিব শৰৎচন্দ্ৰ সিংহ হৈছে 1972 চনত অসমৰ মুখ্যমন্ত্ৰী হোৱা ব্যক্তি নেক্সট অপশ্যন হৈছে 13 নম্বৰ শিৱসাগৰত প্ৰথমখন হাইস্কুল কিমান চনত স্থাপন হৈছিল শিৱসাগৰত প্ৰথমখন হাইস্কুল কিমান চনত স্থাপন হৈছিল অপশ্যনত দিছে এ 1843 চনত বি 1924 চনত চি 1934 চনত ডি 1935 চনত গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ কমেণ্ট কৰক এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ হৈছে 1843 চনত গতিকে 1843 চনত শিৱসাগৰত প্ৰথমখন হাইস্কুল স্থাপন কৰা হয় মনত ৰাখিব হাইস্কুল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 14 নম্বৰ গতিকে আৰু কেইটামান সময়ৰ পাছত ভিডিঅ'টি সামৰিম গতিকে উপকৃত হৈছে নহৈছে কমেণ্ট বক্সত কমেণ্ট কৰিব কমতা ৰাজ্যৰ শেষৰগৰাকী ৰজা কোন আছিল কমতা ৰাজ্যৰ শেষৰগৰাকী ৰজা কোন আছিল অপশ্যন দিছে দুৰ্লভ নাৰায়ণ বি ইন্দ্ৰনাৰায়ণ চি নৰনাৰায়ণ ডি নৰনাৰায়ণ শ্ৰীনাৰায়ণ গতিকে অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কি সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ ইন্দ্ৰনাৰায়ণ গতিকে মনত ৰাখিব যে কমতা ৰাজ্যৰ শেষৰগৰাকী ৰজা আছিল ইন্দ্ৰনাৰায়ণ নেক্সট অপশ্যন হৈছে অন্তিমটো প্ৰশ্ন আহিছোঁ গতিকে 15 নম্বৰ প্ৰশ্ন জয়ন্তীয়াসকলৰ শেষৰগৰাকী ৰজা কোন আছিল জয়ন্তীয়াসকলৰ শেষৰগৰাকী ৰজা কোন আছিল অপশ্যন দিছে দুৰ্লভ নাৰায়ণ বি ইন্দ্ৰনাৰায়ণ চি বিজয় নাৰায়ণ ডি নৰনাৰায়ণ গতিকে শুদ্ধ উত্তৰ কমেণ্ট কৰক গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ বিজয় নাৰায়ণ গতিকে মনত ৰাখিব বিজয় নাৰায়ণ হৈছে জয়ন্তীয়াসকলৰ শেষৰগৰাকী ৰজা গতিকে আজিৰ ইম্পৰ্টেণ্ট জি কে পাৰ্টছ এইকেইটাই আছিল যদি জি কে কেইটাৰ উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি লাইক কৰিব লগতে ভিডিঅ'টি উপকৃত হৈছে নহৈছে সেইটো জনাব কমেণ্ট বক্সত গতিকে সম্পূৰ্ণ নতুন চেনেল হয় এই নতুন চেনেলটো আগলৈ অনুপ্ৰেৰণা যোগাব যাতে আপোনাৰ বাবে খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব পাৰোঁ গতিকে পৰৱৰ্তী ভিডিঅ'ত যিমান পাৰে সিমান শুদ্ধ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম আৰু লাহে লাহে পৰ্যায়ক্ৰমে কাৰেণ্ট এফেয়াৰ্ছ পলিটিকেল ছায়েন্স জিঅ'লজি সকলোখিনি ৰিলেটেড ছ'চিয়েল ষ্টাডি ইত্যাদি আমি ইনফৰমেশ্যন লাহে লাহে দিবলৈ চেষ্টা কৰিম গতিকে চেনেলটিক ছাবস্ক্ৰাইব কৰিব যাতে দৈনিক এনেধৰণৰ ভিডিঅ' লাভ কৰিব পাৰে আৰু আপোনালোকে ভিডিঅ'টো চাই অশেষ সময় দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আগন্তুক দিনত আপোনাৰ দিন শুভ হওক ধন্যবাদ